আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আপোনালোকৰ ছ'চিয়েল মিডিয়া তথা সংবাদ মাধ্যমৰ যোগেদি আমি স্বাস্থ্যৰ বিষয়ে আমি ৰাইজক তথা অট'নমাছ কাউন্সিললৈ দুটামান কথা আমি ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলং জিলা শেহতীয়াকৈ ডেংগু ৰোগে যি ডেংগু মহামাৰী ৰূপ সৃষ্টি কৰিছে এই সময়ত আমি লক্ষ্য কৰিছোঁ যে এই বোকাজান বৃহত্তৰ অঞ্চলটো তথা কাৰ্বি আংলঙত ডেংগু মহামাৰীৰ ৰূপ লোৱাৰ সময়ত স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ এটা বিৰাগোম বিভাগ আছে। এই বিভাগটো এতিয়া নিবিকাৰ বুলি আমাৰ উপলব্ধি হৈছে। আমি স্বাস্থ্য বিভাগৰ EM কাৰ্যবাহী সদস্য মাননীয় সূৰ্য ৰংফাৰ দেৱক আমি সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে তেখেতে এতিয়া এই মহামাৰীৰ সময়ত তেখেতে যি উদ্যোগ ল'ব লাগিছিলে, স্বাস্থ্যৰ ওপৰত যি সজাগতা সৃষ্টি কৰিব লাগিছিলে, ৰাইজক এই মহামাৰীৰ পৰা বিপদৰ পৰা উদ্ধাৰ কৰিব লাগিছিলে, এই ক্ষেত্ৰত কিন্তু আমি তেখেতে নিমিত্ত ভূমিকা গ্ৰহণ কৰিছে বুলি আমি যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে ডিফুত যেতিয়া মহামাৰীৰ ৰোগৰ সৃষ্টি হৈছিলে ডেংগুৱে, যেতিয়া এই জিলাখনৰ অন্যান্য প্ৰান্তলৈ যেতিয়া ডেংগু বিয়পিব বুলি তেওঁলোকে গম পাইছিলে বা গম অৱগত হয় নে নহয় নাজানো, তেতিয়াহ'লে বোকাজানেই হওক বা হাৰুৱাঘাটেই হওক বা বকলীয়া হওক এই অন্যান্য জেগাবোৰত তেখেতলোকে কি সজাগতা সৃষ্টি কৰিছিলে। আৰু আটাইতকৈ আশ্চৰ্য বিষয় যে আমি বোকাজানৰ পৰা আমি দেখিছোঁ যে আমি বোকাজানত ওচৰতে আমাৰ এখন 30 ৰুৱেল বেডৰ হস্পিটেল এখন আছে, চিকিৎসালয় এখন আছে। এই চিকিৎসালয়খনত এতিয়া ডেংগু টেষ্ট কৰিবলৈ যোৱা তাত যিটো ডেংগু টেষ্টৰ কাৰণে PPE কিট লাগে, সেই PPE কিট এতিয়া নাই বুলি স্বাস্থ্য বিভাগৰ বিষয়াসকলে আমাক জনাইছে। আমি আচৰিত হৈছোঁ যে স্বাস্থ্য খণ্ডটোত অসমৰ ডক্টৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসম আজি স্বাস্থ্য ক্ষেত্ৰত ভাৰতবৰ্ষক বহু ৰাজ্যতকৈ আগুৱাই গৈছে। কিন্তু এতিয়া এই ডেংগু ৰোগত এই জিলাখনত যি মানুহৰ মৃত্যু হৈছে, অলপ দিনৰ আগতে আমাৰ এই যুৱ ছাত্ৰ পৰিষদৰ এজন সতীৰ্থ যোৱা শনিবাৰে মৃত্যু হ'ল ডিমাপুৰত। আমি অতিকৈ দুখ প্ৰকাশ কৰিছোঁ। কি কাৰণে মানুহৰ এতিয়া মৃত্যু হ'বলগীয়া হৈছে ডেংগুৰ? স্বাস্থ্য খণ্ডটোৱে কোনো ভূমিকা গ্ৰহণ নকৰাৰ কাৰণে আজি মানুহে ডেংগুত মৃত্যু মুখলৈ পৰিবলগীয়া হৈছে। আমি সেইকাৰণে স্বাস্থ্য কেন্দ্ৰৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰো মাননীয় মন্ত্ৰী কেশৱ মহন্ত মহোদয়কো কৈছোঁ যে এই মহামাৰী যি ডেংগুৱে জিলাখনত পাহাৰীয়া জিলাখনত যি উপদ্ৰৱ চলাইছে, এই ক্ষেত্ৰত কিন্তু তেখেতলোকে আহি পেলাই ইয়াত ভিজিট কৰিবহি লাগে। এতিয়া আমি লক্ষ্য কৰিছোঁ যে যি আগতে যি এপ্ৰিল মাহ সোমোৱাৰ আগতে যি মহৰ যি উৎপাত উপনীত হয়, যি জুলাই মাহৰ পৰা যি ছেপ্টেম্বৰলৈকে যি বৰষুণৰ প্ৰকোপ বাঢ়ে, সেই সময়ৰ আগতে বৰষুণ নহাৰ আগতে স্বাস্থ্য বিভাগে কিয় সজাগতা সৃষ্টি নকৰিলে, সজাগতা সভা নাপাতিলে বা ৰাইজক সজাগতা নকৰিলে? কাৰণ আগতে আমি দেখিবলৈ পাইছোঁ যে ঘৰে ঘৰে গৈ পেলাই স্বাস্থ্য বিভাগৰ কৰ্মীসকলে DDT দিয়াৰ এটা সুপৰিকল্পনা আছিলে। এতিয়া কিন্তু সেই ক্ষেত্ৰতো দিয়া আজিলৈকে আমি পৰিলক্ষিত হোৱা নাই। আৰু আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বোকাজানত নগৰ সমিতি এখন আছে, মিউনিচিপালিটি বৰ্ড। আমি সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে নগৰ সমিতিৰ অধ্যক্ষজন চেয়াৰমেনজন বিনোদ শাহ প্লাছ ব্যক্তিগৰাকী আমি ক'ব বিচাৰিছোঁ যে চেয়াৰমেন গৰাকী তেখেতে যে এই 7টা ৱাৰ্ডত আমাৰ পৰিলক্ষিত হৈছে যি নলাবোৰ বনালে, কোনো পৰিকল্পনাবিহীন হিচাপে যিবোৰ নলা বনালে, সেই নলাত এতিয়া পানী জমা হৈ পেলাই মহে কণী পাৰি পেলাই মহৰ উৎপাত বংশ বৃদ্ধি হোৱাৰ আমাৰ পৰিলক্ষিত হৈছে। সেইকাৰণে আমি নগৰ সমিতিৰ অধ্যক্ষগৰাকীকো আমি ক'ব বিচাৰিছোঁ যে চৰকাৰৰ উন্নয়নৰ টকাসমূহ ষড়যন্ত্ৰ কৰিবলৈ, পকেটত সুমুৱাবৰ বাবে যে যিবোৰ জেগাত নলাৰ প্ৰয়োজন নহয়, সেই জেগাত নলা দি পেলাই ভাল হোৱাতকৈ বেয়াহে জটিল পৰিস্থিতি সৃষ্টি কৰিলে। আজি আমাৰ 2 নম্বৰ ৱাৰ্ডৰ মই বসবাস কৰা যিটো গাঁওখন চন্দ্ৰপুৰ, তাত নলা মানুহে ৰাইজে আপত্তি কৰিছে যে নলাসমূহ পুতি দিব লাগে। এই নলাৰ পৰা মানুহৰ সুবিধাতকৈ অসুবিধাৰ সৃষ্টি হৈছে। আৰু তেওঁলোকে আহি পেলাই নগৰ সমিতিৰ অধ্যক্ষ গৰাকীয়ে, চেয়াৰমেন গৰাকীয়ে নিজে আহি পেলাই ভিজিট কৰি চাওকহি যে পানী যোৱাৰ যি পৰিকল্পনা থাকিব লাগে, সুব্যৱস্থা থাকিব লাগে, সেই পৰিকল্পনা নাই। পানী তাতে জমা হৈ পেলাই এতিয়া মহৰ বৃদ্ধি সংখ্যা হৈছে।
সেইকাৰণে আমি ক'ব বিচাৰিছো যে যিকোনো কাম কৰাৰ আগতে পৰিকল্পনাবিহীন হিচাপে তেওঁলোকে কামটো কৰিব নালাগে আৰু এই ক্ষেত্ৰত তদন্ত কৰিবলৈ অসমৰ মাননীয় উপাধ্যক্ষ ডক্টৰ নুমল ডাঙৰীক আমি এই সংবাদ মাধ্যমৰ যোগেদি আবেদন কৰিব বিচাৰিছে বোকাজানৰ নগৰ উন্নয়নৰ যি নগৰ সমিতিৰ যি উন্নয়নমূলক কাম হৈছিলে সেইটো তদন্ত কৰি পেলাই যদি দোষী প্ৰমাণ হেতি পায় তেখেতলোকক উচিত শাস্তি দিবৰ বাবে আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো আৰু কৈছো যে অতি শীঘ্ৰে স্বাস্থ্য বিভাগে কিন্তু কাৰ্বি আংলঙৰ এই মহামাৰী ডেংগুৰ পৰা কিন্তু ৰক্ষা কৰিব লাগিব ৰাইজক আজি দুখীয়া শ্ৰেণীৰ ৰাইজে আমাৰ পৰিলক্ষিত হৈছে যে দুখীয়া শ্ৰেণী দূৰ দূৰৰ পৰা আহি পেলাই একমাত্ৰ এই বোকাজান অঞ্চলটোত এখন 30খন বিচনাযুক্ত ৰুৱেল বেডত হস্পিটেল যিখন আছে তাত আহি পেলাই এতিয়া ডেংগু কিট নোহোৱাৰ কাৰণে বাহিৰত টেষ্ট কৰিবলগীয়া হৈছে বাহিৰৰ লেবৰেটৰী টেষ্ট কৰি পেলাই অধিক টকা ভৰিবলগীয়া হৈছে সেইকাৰণে এই ক্ষেত্ৰতো চৰকাৰখনে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছে